মিৰ্জা অৰ্কিড পেলেছত নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে বিধায়ক হেমাংগ ঠাকুৰীয়াৰ মত বিনিময় অনুষ্ঠান। যোৱা 11 মে'ত ঘোষণা হোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ বিজয়ী প্ৰাৰ্থীসকলৰ দল প্ৰাৰ্থী নিৰ্বিশেষে ক্ৰমে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত 4টা জিলা পৰিষদৰ 4গৰাকী সদস্য, 27টা গাঁও পঞ্চায়তৰ 27গৰাকী আঞ্চলিক সদস্য তথা প্ৰায় 270টা ৱাৰ্ডৰ 270গৰাকী বিজয়ী প্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰাৰ উদ্দেশ্যে আজি মিৰ্জাস্থিত অৰ্কিড পেলেছত অনুষ্ঠিত কৰা হয় বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু খণ্ড উন্নয়ন কাৰ্যালয়ৰ উদ্যোগত এক চিনাকি পৰ্ব কাৰ্যসূচী। সমষ্টিটোৰ প্ৰতিখন গাঁও পঞ্চায়তৰ প্ৰায় সংখ্যক নৱনিৰ্বাচিত সদস্যসকলৰ উপৰিও উক্ত অনুষ্ঠানত উপস্থিত থাকে বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে ৰামপুৰ 9 খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জেহৰুল ইছলাম, ছয়গাঁও মা চন্দিকা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বিদ্যুৎ কলিতা, ছয়ানী ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া লীনা হাজৰিকা, ৰামপুৰ জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য জিতুমণি নাথ, ছয়ানী বৰদুৱাৰ জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য তনুজা ৰাভা, দক্ষিণ সৰুবংশ জিলা পৰিষদৰ মিহিৰ ৰঞ্জন দাস, ছয়ানী ৰাণী জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য তগৰ দাস কলিতা। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি পলাশবাৰী সমষ্টি ভিত্তিত আমাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত যিখিনি আমাৰ 4টা ZPC জিলা পৰিষদৰ সদস্য জয়যুক্ত হৈছে আৰু যি আমাৰ AP মেম্বাৰ 27খন পঞ্চায়তত যি AP মেম্বাৰ জয়যুক্ত হৈছে আৰু যি আমাৰ 270খন ৱাৰ্ড মেম্বাৰ যি জয়যুক্ত হৈছে, সকলো প্ৰাৰ্থীক আজি ইয়াতে তেওঁলোকক সম্বৰ্ধনা অনুষ্ঠান লগতে চিনাকি অনুষ্ঠান এটা আয়োজন কৰা হয় যাতে তেওঁলোকে প্ৰশাসনৰ লগত চিনাকি হ'ব পাৰে আৰু আগন্তুক কিদৰে তেওঁলোকে কাম কাজ কৰিব, পলাশবাৰী সমষ্টিৰ উন্নয়নৰ কাৰণে এজি হ'ল তেওঁলোকে কিদৰে আগবাঢ়িব, এই গোটেইখিনি কথা আজি এটা মত বিনিময় কৰা হয়। আমি আশা কৰিছোঁ, দেখিছোঁ যে প্ৰত্যেকজন প্ৰতিনিধি অত্যন্ত উৎসাহিত, তেওঁলোকে বহুকেইজন নতুনকৈও এইবাৰ জয়যুক্ত হৈছে। চ' এইটোৰ কাৰণে তেওঁলোক যথেষ্ট উৎসাহিত হৈ আছে আৰু আগন্তুক দিনবিলাকত আশা কৰিছোঁ তেওঁলোকে এজে হ'ল নিজৰ নিজৰ অঞ্চলত উন্নয়ন কৰি পলাশবাৰী সমষ্টিক সামগ্ৰিকভাৱে আমাৰ যাতে পলাশবাৰী সমষ্টি অসমৰ ভিতৰত এটা জাকত জিলিকা সমষ্টি হ'ব পাৰে, তেওঁলোকৰ নিজৰ নিজৰ যি ভূমিকা আছে সেই ভূমিকা তেওঁলোকে পালন কৰিব। আমি আশা কৰিছোঁ পলাশবাৰী সমষ্টিত আমি অসমৰ ভিতৰত এখন জাকত জিলিকা সমষ্টি আমি হিচাপে যাতে আমি গঢ়ি তুলিব পাৰোঁ। অতি শীঘ্ৰে আজি অহাকালিৰ পৰাই হয়তো তেওঁলোকে চাৰ্টিফিকেটবিলাক পাব আৰু তাৰ পিছতে ইতিমধ্যে নটিফিকেশ্যন ওলাব আৰু GP প্ৰেচিডেণ্টটো বাছনিৰ প্ৰক্ৰিয়া আছে, সেইটো ৱাৰ্ড মেম্বাৰসকলে GP প্ৰেচিডেণ্ট বাছনি প্ৰক্ৰিয়া কৰিব লাগিব আৰু নিশ্চয়কৈ মই ভাবোঁ এই প্ৰক্ৰিয়াটো এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হয়। তেওঁলোকে নিজৰ নিজৰ অঞ্চলত ইতিমধ্যে মই ভাবোঁ তেওঁলোকক দেখিছোঁ যে ইতিমধ্যে বহুতে নিজৰ নিজৰ অঞ্চলত কাম কৰা আৰম্ভ কৰিছে। চ' এইটো যথেষ্ট উৎসাহজনক বিষয়। চ' আগন্তুক দিনবিলাকত মই আশা কৰিছোঁ যে সকলোৱে যাতে আমাৰ পলাশবাৰী সমষ্টি আগবঢ়াই লৈ যায়। তাকে সভাপতি বাতৰি কাকতৰ এটা নটিফিকেশ্যন আহিব আজিকালিৰ ভিতৰতে ওলাব, তাৰপিছত আমি একজেক্টলি গম পাম একজেক্টলি কি প্ৰচিজাৰত সভাপতি নিৰ্বাচিত হ'ব। আমাৰ প্ৰত্যেকটা ZPC, প্ৰত্যেকটা AP, প্ৰত্যেকটা ৱাৰ্ড সকলোকে ইয়াতে নিমন্ত্ৰণ কৰা হৈছে আৰু সকলোৱে ইয়াতে পাৰ্টিচিপেট কৰিছে। দল বুলি নাই, আমাৰ চবকে ইয়াতে অফিচিয়েলি চবকে নিমন্ত্ৰণ কৰিছে আৰু সকলোৱে ইয়াতে পাৰ্টিচিপেট কৰিছে। এইটো এটা উৎসাহজনক বিষয় আৰু আগন্তুক দিনবিলাক আশা কৰিছোঁ যে সকলোৱে ভালদৰে নিজৰ নিজৰ অঞ্চলত কাম কৰে আৰু মই বিধায়ক হিচাপে পলাশবাৰী সমষ্টিৰ সকলোকে প্ৰত্যেকটা ৱাৰ্ডৰ 270গৰাকী ৱাৰ্ড মেম্বাৰ লগতে 27জন AP লগতে 27জন GP প্ৰেচিডেণ্ট যোন হ'ব আৰু লগতে ZPCC 4জন সকলোকে মই স্থানীয় বিধায়ক হিচাপে সকলোকে সম্পূৰ্ণ সহযোগিতা কৰিম। ধন্যবাদ।